নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আমি ক্লাছ 10 জীৱন প্ৰক্ৰিয়াৰ লেসনটোৰ বিষয়ে আলোচনা কৰিম আৰু এই লেসনটোত আমি এটা জীৱন কালত কেনে ধৰণৰ প্ৰক্ৰিয়াসমূহ জীৱৰ দেহৰ ভিতৰত কেনে ধৰণৰ প্ৰক্ৰিয়াসমূহ সংঘটিত হয় আৰু এই প্ৰক্ৰিয়াসমূহৰ লগত কোনবিলাক অংগ জড়িত হৈ থাকে আৰু কাৰ্যবিলাক কেনে ধৰণে কৰে গোটেই এই বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে সকলোকে চাবলৈ যত্ন কৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ লেসন আৰু ইয়াৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আহে। আমি সবিশেষ এই ভিডিঅ'টো আমি আলোচনা কৰিম। প্ৰথমে আমি পাম পৰিপুষ্টিৰ বিষয়। জীৱ এটাই জীয়াই থাকিবৰ কাৰণে বা দৈনন্দিন জীৱনত যিবিলাক কাৰ্য সংঘটিত হয় গোটেইবিলাক কৰিবৰ কাৰণে শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি আমি প্ৰত্যেকটো জীৱই খাদ্য হিচাপে বা খাদ্য বস্তুৰ পৰা আমি যিটো বস্তু খাওঁ এই খোৱা বস্তুটোৰ পৰা লাভ কৰোঁ। তো এই খাদ্য বস্তুৰ ওপৰত নিৰ্ভৰ কৰি বা খাদ্য পৰিপুষ্টিৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক আমি দুটা ভাগ কৰিব পাৰোঁ। এটা হ'ল স্বপোষী আৰু এটা হ'ল পৰপোষী। স্বপোষী মানে হ'ল যিবিলাক জীৱই নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰে, খাদ্য বস্তুৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে বা নিজৰ খাদ্য বস্তু নিজে প্ৰস্তুত কৰে, তাক আমি স্বপোষী বুলি কওঁ। স্বপোষী বুলি ক'লে সাধাৰণতে সেউজীয়া উদ্ভিদবিলাক পৰে। যিবিলাক জীৱই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড পানী শোষণ কৰি জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য প্ৰস্তুত কৰে তেনে জীৱক স্বপোষী জীৱ বুলি কওঁ। আৰু এই খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোক আমি সালোকসংশ্লেষণ বুলি কওঁ। আৰু পৰপোষী হ'ল যিবিলাকে আনৰ ওপৰত নিৰ্ভৰ কৰে বা স্বপোষী জীৱৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বা অন্য পৰপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰে। তো তেনেকুৱা ধৰণৰ জীৱসমূহক আমি পৰপোষী জীৱ বুলি কোৱা হয়। সাধাৰণতে পৰপোষী জীৱৰ ভিতৰত আমি মানুহো পৰোঁ উদাহৰণ হিচাপে। তো আমি কি কৰোঁ, খাদ্য বস্তুৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ বা অন্য কোনো প্ৰাণীৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়। তাৰপিছত আহিলে আমাৰ স্বপোষীৰ পৰিপুষ্টি। যিবিলাক আমাৰ স্বপোষী সেউজীয়া উদ্ভিদ আছে এই সেউজীয়া উদ্ভিদবিলাকে কেনেধৰণে খাদ্য আহৰণ কৰে বা শক্তি কেনেধৰণে লাভ কৰে সেই বিষয়ে আমি চাওঁ। স্বপোষীৰ পৰিপুষ্টি মানে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টিৰ ক্ষেত্ৰত এটা প্ৰক্ৰিয়া যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া এটা আছে আৰু এই প্ৰক্ৰিয়াটো আমি সালোকসংশ্লেষণ বুলি কওঁ। সালোকসংশ্লেষণ প্ৰক্ৰিয়া হ'ল উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত বা সূৰ্যৰ পোহৰৰ সহায়ত পত্ৰৰন্ধ্ৰৰ উপস্থিতিত যি জৈৱ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ইয়াক সালোকসংশ্লেষণ বিক্ৰিয়া বা সালোকসংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। তো সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে আমাক যিবিলাক প্ৰয়োজন হয় বস্তুৰ প্ৰয়োজন হয় এই গোটেই বস্তুবিলাক ক'ৰ পৰা লাগে এই প্ৰশ্নটো আহি গৈছে। তো ইতিমধ্যে মই কৈ গৈছোঁ সালোকসংশ্লেষণ বিক্ৰিয়া কাক বোলেতো কওঁতে গোটেইখিনিক মই কৈ গৈছোঁ। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব, তাৰপিছত মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু খনিজ লৱণ শোষণ কৰিব, তাৰপিছত সৌৰশক্তি সূৰ্যৰ পোহৰৰ পৰা শোষণ কৰিব পত্ৰৰন্ধ্ৰই বা পত্ৰহৰিতে, আৰু তাৰ ফলত গোটেই বিক্ৰিয়াটোৰ পৰা কাৰ্বহাইড্ৰেটৰ উৎপন্ন হয় বা আমি তাক গ্লুক'জ বুলি কওঁ। আৰু ইয়াক আমি উদ্ভিদে শক্তি বা যি বিভিন্ন কামত ইয়াক খৰচ কৰে। এইটো হৈছে সালোকসংশ্লেষণ বিক্ৰিয়াটোৰ উদাহৰণ বা ৰাসায়নিক বিক্ৰিয়া। সালোকসংশ্লেষণ বিক্ৰিয়াটো আমি যদি ৰাসায়নিকভাৱে লিখোঁ তেনেহ'লে এইটো হ'ব ৰাসায়নিক বিক্ৰিয়াটো। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ, এইটো পৰীক্ষাত আহি গৈছে। সালোকসংশ্লেষণ ৰাসায়নিক বিক্ৰিয়াটো লিখা বা এনেকৈও আহে, ইয়াক সন্তুলন কৰিবলৈও আহিছে। ইয়াত আমাৰ কাৰ্বন ডাই অক্সাইড আছে, তাৰপিছত পানী আছে আৰু এইকেইটা পত্ৰহৰিত আৰু সূৰ্য পোহৰৰ উপস্থিতিত সংঘটিত হৈছে আৰু ইয়াৰ ফলত গ্লুক'জৰ উৎপন্ন হৈছে। গ্লুক'জৰ সংকেতটো হৈছে C6H12O6 আৰু লগতে অক্সিজেন আৰু পানীৰ উৎপন্ন হৈছে। আৰু এই যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে, সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো 3টা পৰ্যায়ত সংঘটিত হয়। 3টা পৰ্যায়ত সংঘটিত হয় আৰু এই প্ৰশ্নটো পৰীক্ষাত আহিছে। সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো সংঘটিত হোৱা 3টা পৰ্যায় কি কি? প্ৰথম পৰ্যায়টো হ'ল সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোত পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ। প্ৰথমে পোহৰটোক পত্ৰহৰিতে মানে পাতৰ শোষণ কৰে। 2 নম্বৰটো হ'ল পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন। তাৰপিছত যিটো পোহৰ শোষণ কৰে এই পোহৰটোক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে আৰু পানীক যিটো পানী শোষণ কৰিছিলে এই পানী অণুটোক ভাঙি পেলাই হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথক কৰে, 2টা বেলেগ বেলেগ কৰি দিয়ে। তাৰপিছত কাৰ্বন ডাই অক্সাইডৰ যিটো পাতে কাৰ্বন ডাই অক্সাইড লৈছিলে বায়ুমণ্ডলৰ পৰা, সেই কাৰ্বন ডাই অক্সাইডটোৰ লগত হাইড্ৰজেনটো যিটো পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন ভাগ কৰিছিলে সেই হাইড্ৰজেনটো আকৌ কাৰ্বন ডাই অক্সাইডৰ লগত লগ হৈ কাৰ্বহাইড্ৰেটৰ উৎপন্ন কৰে। এয়া যদি আমি বিক্ৰিয়াটো চাওঁ, এই কাৰ্বন ডাই অক্সাইডটোৰ লগত হাইড্ৰজেনটো যোগ হৈ এইটো বিজাৰণ বিক্ৰিয়া হৈছে যিহেতু হাইড্ৰজেন যোগ হৈছে।
তো কাৰ্বহাইড্ৰেট অৰ্থাৎ গ্লুক'জৰ উৎপন্ন কৰিছে। এই গোটেইকেইটা প্ৰক্ৰিয়া এটা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হয়। ইয়াৰ পিছত আমি পত্ৰৰন্ধ্ৰৰ বিষয়ে অকণমান চাই লওঁ। পত্ৰৰন্ধ্ৰৰ বিষয়ে ক্লাছ 9ৰ কিতাপত ধুনীয়াকৈ সম্পূৰ্ণ দিয়া আছে, তথাপি ইয়াত আৰু অলপ দিছে, অকণমান চাই লওঁ আমি। পত্ৰৰন্ধ্ৰ হৈছে পাতত থকা কিছুমান সৰু সৰু ৰন্ধ্ৰক আমি পত্ৰৰন্ধ্ৰ বুলি কওঁ, আৰু এই পত্ৰৰন্ধ্ৰবিলাক সাধাৰণতে দুটা কোষৰ দ্বাৰা গঠিত হয়, আৰু এই কোষকেইটাক ৰক্ষী কোষ বুলি কোৱা হয়। আৰু এই ৰক্ষী কোষকেইটাই উদ্ভিদজোপাৰ ভিতৰত পানী আদান প্ৰদান কৰা বা বায়ুৰ আদান প্ৰদান কৰাত মানে ইহঁতি সহায় কৰে। যেতিয়া বায়ুৰ প্ৰয়োজন হয়, তেতিয়া এই ৰক্ষী কোষকেইটা মেল খাই যায় আৰু তাৰ ভিতৰত বায়ু প্ৰৱেশ কৰে, আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত যেতিয়া অতিৰিক্ত পানীভাগ বাচি যায়, আৰু এই পানীখিনি আকৌ এই ৰক্ষী কোষকেইটা মেল খাই যায় আৰু তাৰ পৰা বাহিৰলৈ উলিয়াই দিব পাৰে। বাষ্পীভৱন প্ৰক্ৰিয়াৰ সহায়ত ইয়াক বাহিৰ কৰি দিয়ে। তো এই ৰক্ষী কোষকেইটাই, এই দুটা হ'ল ৰক্ষী কোষৰ কাম। এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজি পাইছে। এইখিনি আছিলে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত, উদ্ভিদে কেনেকৈ গ্ৰহণ কৰে। ইয়াৰ পিছত আহিলে আমাৰ জীৱৰ ক্ষেত্ৰত। জীৱৰ আমি মানুহৰ বিষয়ে ইয়াত ধুনীয়াকৈ পঢ়িবলৈ পাম, কিন্তু মানুহৰ পোৱাৰ আগতে এটা এককোষী জীৱৰ বিষয় আছে, এমিবাৰ বিষয় আছে। তো এমিবাৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো অলপ বেলেগ হয়, যিহেতু এমিবাটো হৈছে এটা এককোষী জীৱ, আৰু ইহঁতৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো একেবাৰে সাধাৰণ হয়, একেবাৰে সহজ প্ৰক্ৰিয়া, আৰু এমিবাৰ কোনো নিৰ্দিষ্ট আকৃতি নাথাকে। তো সেইকাৰণে কি কৰে, এমিবাৰে দেহৰ কোষ পৰশৰ দ্বাৰা, আমি যদি ছবিকেইটা চাওঁ, ছবিকেইটা চালে আমি ধুনীয়াকৈ বুজি পাম। কোষ পৰশৰ দ্বাৰা আঙুলি সদৃশ কিছুমান কুটপদৰ সৃষ্টি কৰে, আৰু এই কুটপদেৰে যিটো খাদ্য বস্তু আছে, এই খাদ্য বস্তুটোক দুই ফালৰ পৰা বেৰি ধৰে। তাৰপিছত খাদ্যৰ ৰক্তিকাৰ ভিতৰত আৰু কি কৰে, আবেৰি ধৰি পেলাই খাদ্যটো সংগ্ৰহ কৰি তাক খাদ্যৰ ৰক্তিকাৰ সৃষ্টি কৰে, আৰু খাদ্যৰ ৰক্তিকাৰ ভিতৰত খাদ্য যদি জটিল অৱস্থাত আছে তাক ভাঙি চিঙি সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। তাৰপিছত সৰল হোৱাৰ পিছত খাদ্যবিলাক কোষ পৰশত মিলি যায়, আৰু যিবিলাক অপাচিত খাদ্য, যিবিলাক থাকি যায়, বাকী অপাচিত খাদ্যটো কি হয়, দেহৰ প্ৰান্তীয় অংশলৈ ইয়াক বাহিৰলৈ উলিয়াই দিয়ে। এইটো আছিলে এমিবাৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো। ইয়াতে ধুনীয়াকৈ দিয়া আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু এমিবাৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহিছে বাৰু। তাৰপিছত আৰু এটা এককোষী জীৱৰ বিষয় দিছে, পেৰামেচিয়ামৰ বিষয় দিছে। পেৰামেচিয়ামৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো অকণমান বেলেগ, কাৰণ পেৰামেচিয়াম হ'ল নিৰ্দিষ্ট আকৃতি আছে। তো আকৃতি থকাৰ বাবে ইয়াৰ খাদ্য গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ নিৰ্দিষ্ট অংশ আছে, আৰু ইয়াৰ পেৰামেচিয়ামৰ চাৰিওফালে, পেৰামেচিয়ামৰ বিষয়ে আমি ক্লাছ 9ত পাইছিলোঁ। পেৰামেচিয়ামৰ চাৰিওফালে কিছুমান চুলি সদৃশ চিলিয়ান আৱৰি থাকে, আৰু এই চিলিয়ানবিলাকে চলা ফুৰা কৰাত সহায় কৰে, বা খাদ্য বস্তু যদি পায়, এই নিৰ্দিষ্ট যোনটো তাৰ খাদ্য গ্ৰহণ কৰা অংশ বা মুখ, এই অংশটোলৈ কঢ়িয়াই নিয়ে। এইটো আছিলে পেৰামেচিয়ামৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া, একেবাৰে সৰল প্ৰক্ৰিয়া। ইয়াৰ পিছত আছে আমাৰ মানুহৰ প্ৰক্ৰিয়া। মানুহে কেনেকৈ খাদ্য গ্ৰহণ কৰে, কোনটো অংশই কি কাম কৰে, সবিশেষ আমি এতিয়া পাম। মানুহৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় মুখৰ পৰা। আমি প্ৰথমে খাদ্য বস্তু মুখেৰে খাই পেলাই তাক দাঁতেৰে চুবাই গুৰি কৰোঁ, এইটো হ'ল প্ৰথম আৰম্ভ হয়। আৰু দাঁতে গুৰি কৰোঁ, আৰু এই গুৰি কৰা বস্তুবিলাক কি হয়, মুখৰ ভিতৰৰ পৰা, মুখ গহ্বৰৰ ভিতৰত এটা লালতী গ্ৰন্থি আছে, আৰু গ্ৰন্থিবিলাকে সদায় উৎসেচক নিঃসৰণ কৰে, উৎসেচক উলিয়ায়। তো লালতী গ্ৰন্থিৰ পৰা আমাৰ লালতী এমাইলেজ নামৰ এবিধ উৎসেচক ওলায়। এইটো ইম্পৰ্টেণ্ট, লালতী এমাইলেজটো ইম্পৰ্টেণ্ট হয়। লালতী গ্ৰন্থিৰ দ্বাৰা ওলোৱা উৎসেচকবিধৰ নাম লালতী এমাইলেজ। আৰু এই লালতী এমাইলেজবিলাকে কি কৰে, খাদ্য বস্তুৰ লগত মিহলি কৰে। আমি প্ৰথমে বস্তুটো খালোঁ, খাই দাঁতেৰে চুবালোঁ, চুবোৱাৰ পিছত মুখৰ পৰা লালতী ওলালে, লালতীবিলাক খাদ্যৰ লগত মিহলি হৈ গ'ল। তাৰপিছত এই লালতীৰ কাম আছে, এই লালতীৰ কামটো হ'ল কি, এই লালতীৰ কামটো ইম্পৰ্টেণ্ট হয়। খাদ্যৰ শ্বেতসাৰ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰা, এইটো হৈছে লালতীৰ কাম।
এইটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই গোটেইখিনি কাৰ্য আমাৰ মুখ গহ্বৰৰ ভিতৰত হয় মুখ গহ্বৰৰ ভিতৰত আমি প্ৰথমে খাদ্যবস্তু খাওঁ খোৱাৰ পিছত দাঁতেৰে চুবাই গুৰি কৰোঁ গুৰি কৰাৰ পিছত লালতি গ্ৰন্থিৰ পৰা লালতি নামৰ এমাইলেজ নামৰ এবিধ উৎসেচক ওলায় আৰু এই উৎসেচকবিলাক খাদ্যবস্তুৰ লগত মিহলি হয় আৰু এই লালতি এমাইলেজ বিধে খাদ্যত থকা চেতসাৰবিলাক ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে এইখিনি আমাৰ মুখৰ ভিতৰত হয় তো ইয়াৰ পিছত খাদ্যবস্তুবিলাক পিছৰ অংশলৈ খাদ্যনলীয়ে ইয়াৰ পিছৰ অংশলৈ গতি কৰে আৰু মুখ গহ্বৰৰ পিছৰ অংশটো হৈছে পাকস্থলী ইয়াৰ পিছত খাদ্যবস্তুবিলাক গৈ পেলাই পাকস্থলীত প্ৰৱেশ কৰিব আমি যদি চিত্ৰটো চাওঁ ছবিটো চাওঁ ধুনীয়াকৈ গম পাম মুখ গহ্বৰৰ পৰা এডাল গ্ৰাস নলীয়েদি গৈ পাকস্থলীত গৈছে পাকস্থলীৰ পৰা আমাৰ ক্ষুদ্ৰান্ত বৃহদান্ত এনেকৈ গৈ পেলাই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয় আমি প্ৰথমে এটা এটাকৈ আলোচনা কৰিম প্ৰথমে আমি মুখ গহ্বৰৰ বিষয়ে পালোঁ মুখ গহ্বৰত বিশেষ একো নহয় মুখ গহ্বৰত মাত্ৰ খাদ্যবস্তু গুৰি হয় দাঁতৰ সহায়ত চুবাই আমি গুৰি কৰোঁ আৰু লালতি মিহলি হৈ পেলাই তাক খাদ্যবস্তু পিছল কৰি পেলাই পিছলৈ গতি কৰে আৰু লালতিয়ে কি কৰে খাদ্যত থকা চেতসাৰ ভাগ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে এইখিনি আছিলে আমাৰ মুখ গহ্বৰৰ কাম ইয়াৰ পিছত আহিলে আমাৰ পাকস্থলীত কাম পাকস্থলীত কি কাম সংঘটিত হয় এইটো ইয়াত ধুনীয়াকৈ দি দিছে শ্লেষ্মাই পাকস্থলীৰ বেৰখনৰ অন্ত আৱৰণখন সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে এইটো হ'ল শ্লেষ্মাৰ কাম ইয়াৰ পিছত পাকস্থলীৰ কাম ইমানতে শেষ আৰু পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্য স্ফিনেক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা এই স্ফিনেক্টাৰ পেশী এইটো ইম্পৰ্টেণ্ট পাকস্থলীৰ পৰা খাদ্যবস্তু ক্ষুদ্ৰান্তত প্ৰৱেশ কৰোঁতে কি পেশীয়ে সহায় কৰে বা কাৰ্য কৰা পেশীবিধৰ নাম কি এইটো হ'ব স্ফিনেক্টাৰ পেশী আৰু স্ফিনেক্টাৰ পেশীৰ সংকোচনৰ ফলত এই খাদ্যবস্তু ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে এতিয়ালৈকে আমি দুটা বিষয় পাই গ'লো এবাৰ আমি 3 নম্বৰটোৰ বিষয়ে পাইছোঁ 1 নম্বৰ মুখ গহ্বৰ 2 নম্বৰত আমি পাকস্থলী আৰু 3 নম্বৰত পাম এতিয়া আমি ক্ষুদ্ৰান্তটো কি হৈছে ক্ষুদ্ৰান্ত হৈছে আটাইতকৈ দীঘল বেছি পাক খোৱা আৰু ঠেক এটা নলী আৰু এই ক্ষুদ্ৰান্তটো তৃণভোজী যিবিলাক প্ৰাণী আছে তৃণভোজীৰ কাৰণে ইহঁতৰ ক্ষুদ্ৰান্তটোৰ দীঘলটো আটাইতকৈ বেছি হয় আৰু মাংসভোজীৰ কাৰণে ইহঁতৰ ক্ষুদ্ৰান্তৰ দীঘলটো কম হয় কাৰণটো হ'ল কি যিবিলাক তৃণভোজী প্ৰাণী আছে এই তৃণভোজী প্ৰাণীবিলাকে যিহেতু সেউজীয়া ঘাঁহ বন খায় আৰু তাত চেলুলোজ থাকে চেলুলোজৰ বিষয়ে আমি পাইছোঁ 9ত পাইছোঁ চেলুলোজ হ'ল কোষবেৰ গঠিত হয় চেলুলোজৰ দ্বাৰা কোষবেৰ গঠিত আৰু এই চেলুলোজ থকাৰ কাৰণে ইয়াক পাচন কৰিবৰ কাৰণে হজম কৰিবৰ কাৰণে এই ক্ষুদ্ৰান্তটো দীঘল হয় আৰু যিবিলাক মাংসভোজী খোৱা প্ৰাণী ইহঁতৰ ক্ষুদ্ৰান্তটো তৃণভোজী প্ৰাণীৰ তুলনাত চুটি হয় তাৰপিছত আমি এতিয়া পাম ক্ষুদ্ৰান্তত প্ৰধানকৈ খাদ্যবস্তুৰ শৰ্কৰা প্ৰটিন আৰু চৰ্বিসমূহ সম্পূৰ্ণভাৱে পাচন হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা ক্ষুদ্ৰান্তত খাদ্যবস্তুৰ শৰ্কৰা প্ৰটিন আৰু চৰ্বিসমূহ সম্পূৰ্ণৰূপে পাচন হয় ইয়াৰ পিছত ক্ষুদ্ৰান্তত দুটা গ্ৰন্থিৰ পৰা উৎসেচক আহে আমি উৎসেচকৰ বিষয়ে প্ৰত্যেকটোতে পাই আহিছোঁ পাকস্থলীৰ প্ৰাকগ্ৰন্থিৰ পৰা আহে মুখ গহ্বৰত লালতি গ্ৰন্থিৰ পৰা আহে আৰু এই ক্ষুদ্ৰান্তত দুটা বেলেগ বেলেগ গ্ৰন্থিৰ পৰা আহে এটা আহে যকৃত আৰু এটা আহে অগ্নাশয় যকৃতটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি আৰু আনটো হ'ল অগ্নাশয় আৰু এই দুইটা গ্ৰন্থিয়ে উৎসেচক নিঃসৰণ কৰে যকৃতে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম হ'ল লাইপেজ আৰু অগ্নাশয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম হৈছে ট্ৰিপচিন আমি এতিয়ালৈকে 5টাৰ বিষয়ে নাম পালোঁ উৎসেচকৰ নাম যকৃতে নিঃসৰণ কৰা উৎসেচকটোৰ নাম হৈছে লাইপেজ আৰু অগ্নাশয়ে নিঃসৰণ কৰা উৎসেচকটোৰ নাম হৈছে ট্ৰিপচিন আৰু এই দুইটা উৎসেচকৰ নিৰ্দিষ্ট কাম আছে ট্ৰিপচিনৰ কাম হৈছে প্ৰটিন বিশ্লেষণ কৰা প্ৰটিন উৎপন্ন কৰা যিবিলাক আমি খোৱা বস্তু খালোঁ যিবিলাক পাচন হৈ আছে এই পাচন হোৱা বস্তুৰ পৰা প্ৰটিনবিলাক উলিয়াই নিয়া আৰু
লাইপেজৰ কাম হৈছে চৰ্বি বিশ্লেষণ কৰা, চৰ্বিবিলাক ইয়াৰ পৰা উলিয়াই অনা। তো আমি ক্ষুদ্ৰান্তত কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয় এই বিষয়ে অকণমান চাই ল'ম। তাৰ ক্ষুদ্ৰান্তৰ বেৰবোৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ আছে। এই প্ৰবৰ্ধবোৰক ভিলাই বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট। ভিলাই কি? ভিলাই হ'ল ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ, আৰু এই প্ৰবৰ্ধবোৰক ভিলাই বুলি কোৱা হয়। আৰু ভিলাইবিলাক কিছুমান ৰক্তবাহী জালিকাৰ দ্বাৰা গঠিত হৈ থাকে, আৰু এই জালিকাবিলাকে ভিলাইবিলাকে যিবিলাক বস্তু শোষণ কৰে, এই শোষণ কৰা বস্তুবিলাক ৰক্তবাহী জালিকাৰ দ্বাৰা কোষৰ ভিতৰলৈ বা কোষৰ পৰা বিভিন্ন অংশলৈ গতি কৰে। তো এইটো আছিলে আমাৰ ক্ষুদ্ৰান্তৰ ভিতৰত হোৱা প্ৰক্ৰিয়া। ক্ষুদ্ৰান্তৰ ভিতৰত আমাৰ প্ৰধানকৈ শোষণ হয় শৰ্কৰা, প্ৰটিন আৰু চৰ্বিসমূহ শোষণ হয়। তো ইয়াৰ পিছত আহিলে ক্ষুদ্ৰান্তৰ পৰা যিখিনি বস্তু বাকী থাকি গ'ল, যিখিনি আৰু হজম হ'বলৈ বাকী থাকি গ'ল, এই হজম হোৱা প্ৰক্ৰিয়াটো ইয়াৰ পিছত ক্ষুদ্ৰান্তৰ পিছত বৃহদান্তলৈ প্ৰৱেশ কৰে। ক্ষুদ্ৰান্তৰ পিছত আহিলে বৃহদান্তলৈ প্ৰৱেশ কৰে, আৰু বৃহদান্ততো ঠিক ভিলাই আছে। যেনেদৰে ক্ষুদ্ৰান্তত আছে ঠিক তেনেদৰে বৃহদান্ততো আছে, ভিলাই আছে। আৰু এই বৃহদান্তত থকা ভিলাইবিলাকে খাদ্যত যিবিলাক অতিৰিক্ত পানী আছে এই পানীবিলাক শোষণ কৰে। এটা এটাকৈ বস্তু শোষণ হৈ আহি আছে, আৰু একেবাৰে শেষত পানীটো শোষণ হয়। আৰু পানীটো শোষণ হোৱাৰ পিছত যিবিলাক বস্তু থাকি যায় এইবিলাক আমি পায়ুৱেদি মল হিচাপে বাহিৰ কৰি উলিয়াই দিওঁ। আৰু এই প্ৰক্ৰিয়াটোৰ লগতো আমাৰ স্ফিনেক্টাৰ পেশী জড়িত হৈ থাকে। এইটো স্ফিনেক্টাৰ পেশীৰ বিষয়ে আমি পাইছোৱেই। তো এইটো আছিলে আমাৰ মানুহৰ সম্পূৰ্ণ পাচন প্ৰক্ৰিয়া। কোনটো প্ৰক্ৰিয়াত কি পাচন হয়, আৰু কোনটো প্ৰক্ৰিয়াৰ পৰা কোনটো ঠাইত বা কোনটো অংগত কি উৎসেচক নিঃসৰণ কৰে, আৰু এই উৎসেচকটোৰ কাম কি, এই বিষয়ে সবিশেষ আমি পালোঁ। তো ইয়াৰ পিছৰ যিটো পাৰ্ট আছে, এই পিছৰ পাৰ্টটো আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। যদি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।